তেখেত মোৰ অগ্ৰজ, ৰাজনীতিত তেখেত অভিজ্ঞ আৰু বয়সৰ জোখাৰেও তেখেত গতিকে তেখেতক মই সন্মান কৰোঁ, কাৰণ অসমীয়া সংস্কৃতিত আমি আমাৰ জ্যেষ্ঠজনক সদায় সন্মান কৰোঁ। তেখেতক মই সেৱা জনালোঁ, যিহেতু মই সকলো তাত সেৱা কৰি আছিলোঁ সেই সময়ত নামঘৰৰ পৰিৱেশ, গতিকে সেৱা জনাই তেখেতক এই কথাই ক'লোঁ যে দাদা যুঁজখন আদৰ্শগত হয়, ব্যক্তিগত নহয়। যদি তাত সমালোচনাও কৰিছোঁ, যদি তাত কিবা যুক্তিও দৰ্শাইছোঁ, সেই সমালোচনাখিনিও আদৰ্শগত আৰু ব্যক্তিগতভাৱে আপোনাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ, এইখিনি কথাই ক'লোঁ তেখেতক। ক'লোঁ গীতটো এখেতে গীতটো লিখিছে, তেখেতে আগতে আমাৰ ৰাইজৰ দলৰ বাবেও গীতটো লিখিছিল 21ৰ নিৰ্বাচনত, যিটো গীত আমাৰ আটাইতকৈ বেছি মুখে মুখে থকা গীত, হয়তো অসমৰ প্ৰতিজন ৰাইজৰ মনৰ মাজলৈ সেই গীতটোৱে ৰাইজৰ দলক লৈ গ'ল। আজি তেখেতে মোক এটি বহুত ডাঙৰ উপহাৰ দিছে, আমাৰ মোৰ নিৰ্বাচনী গীতটো লিখিছে। গতিকে নৱপ্ৰজন্মৰ এগৰাকী মই প্ৰতিনিধি, তেখেতো নৱপ্ৰজন্মৰ। এই প্ৰজন্মৰ এনে স্বতঃস্ফূৰ্ত সঁহাৰি আৰু এনে মৰম ভাল পোৱাই মোক যথেষ্ট উৎসাহ দিছে। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।